গুজৰিছে চচা লৈছে নলবই বা কিয় পূৰ্বে আতংকৰ সৃষ্টি কৰিছিল এতিয়া নিজে আতংকিত নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ'ল এইটো নাহৰ ফুটুকী দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী এফালৰ পৰা ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকীটোৱে অৱশেষত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰ ফুটুকীটো এনেকৈ ধৰা পৰিলে মানে 15 দিনৰ আগৰ পৰা বহুত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে ইয়াত বাঘে উপদ্ৰৱ কৰি আমি আজি বহুত দিন হ'ল পাতি থকা কালি আকৌ আহি জেগাটো চেঞ্জ কৰাত ছাগলী তাগলী দি গধূলি ইয়াতে লাগিলে গধূলি মানে প্ৰায় নিশায়ে লাগিছে এইটো তাৰ পাছত এয়া শুকুৰবাৰৰ পুৱাৰ দৃশ্য খবৰ বিয়পি পৰিল চৌদিশে নাহৰ ফুটুকীক ওচৰৰ পৰা চাবলৈ ওলাই আহিল সকলো লগতে তুলিলে এখন চেলফি এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে বাগিচাৰ লোকসকলে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বন বিভাগে জয়পুৰ বৰ্ষাৰণ্যত মোকলাই দিয়ে এটা নাহৰ ফুটুকীহে পিঞ্জৰাবদ্ধ হৈছে আৰু আছে আৰু 4-5টামান আছে তিতাবৰত নিশাত ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল নাহৰ ফুটুকীৰ যোৰহাট গোলাঘাট সংযোগী কেবি ৰোডত অঘটন বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃত নাহৰ ফুটুকীটো নাহৰকটীয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মনোৰঞ্জনৰ সহযোগত নৱজিত দেৱ তিতাবৰৰ পৰা চিত্ৰকমল বেজবৰুৱা প্ৰাগ নিউজ